দৰঙৰ পানবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পূব পদুখাট গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি নিৰুদ্দেশ হৈ আছে। উল্লেখ্য যে পদুখাট গাঁৱৰ বহু লোকে ওদালগুৰি জিলাৰ হিন্দু লোকৰ মাটি ঠিকাত লৈ খেতি-বাতি কৰিছে। একেদৰে লোকমান আলী নামৰ 52 বছৰীয়া ব্যক্তিজনেও ওদালগুৰি জিলাৰ কাপুৰপুৰা গাঁৱৰ হিন্দু লোকৰ মাটি ঠিকাত লৈ ধান খেতি কৰে। এমাহ পূৰ্বে ধান খেতি চাবলৈ যায় লোকমান আলী, কিন্তু ধান খেতি চাই বৰ্তমানলৈকে ঘৰলৈ উভতি নাহিল লোকমান আলী নামৰ বয়োজ্যেষ্ঠ ব্যক্তিজন, যাক লৈ পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা। পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি কোনো সুমূত্ৰ নোপোৱাত পানবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। কোনো সদাশয় ৰাইজে লোকমান আলীৰ সন্ধান পালে উল্লেখিত নম্বৰত যোগাযোগ কৰে যেন। যোগাযোগৰ নম্বৰ 7002780893 নতুবা 6000148702। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। মোৰ দেউতা কাপুৰপুৰা ছাইডত ধান খেতি কৰিছিল। সি ঘৰৰ পৰা ওলাই গৈছে চাবৰ কাৰণে, আৰু চাবৰ কাৰণে গৈছিল, চাইছেও। আৰু আমাৰ মাজত আমাৰ এইফালৰ মানুহ দুজন মানুহো গৈছিল, সিহঁতেও চাইছে। চোৱাৰ পিছত সেইদিনা ঘৰৰ পৰা আহোঁতে মানে খেতিৰ পৰা আহোঁতে দুজন মানুহে চাইছে যে ঘৰৰ পৰা খেতিৰ পৰা আহি আছে, কিন্তু সেই মানুহজন আজি তাৰিখলৈকে ঘৰত আহি পোৱা নাই। ৰাইজে অনুৰোধ, এই মানুহজন যদি কোনো ছাইডত যদি দেখা পায় বা জানে তেনেহ'লে মানুহজন ওলাই দিব লাগে। ফোন নম্বৰটো দিয়া আছে। ঘটনাটো মানে আমাৰ বৰডেগাটো এই কাপুৰপুৰা জেগাত, কাপুৰপুৰা এটা জেগা আছে ওদালগুৰি এৰিয়াত, তাতে যেনিবা খেতি বাতি কৰিছে। হিন্দু মানুহৰ মাটি আমাৰ বৰডেগাটো মানে ঠিকা কৰিছে। ঠিকা কৰাৰ পিছত সেই খেতিটো চাবা গৈছে, ঠিকই চাবা যায় কিনে তাতে আমাৰ গাঁৱৰ মানুহ পিছদিনা দুটা মানুহ ঘৰত আহি থকা দেখা পাইছে, কিন্তু আমাৰ বৰডেগাটো আজি গেলি ঘৰ আহি পোৱা নাই। আজি ধৰক আজি 30 দিন হয়। তাতে মানে ধান খেতি কৰিছে। ধান খেতি কৰাৰ যাওঁতে ঠিকই গৈছে, কিন্তু মানুহটো ঘৰত আহাটো মানে আমাৰ গাঁৱৰ মানুহ দেখা পাইছে, কিন্তু হ'লেও আজি গেলি ঘৰ আহি পোৱা নাই। এইটো মানে আমাৰ মানে কিবা এটা এনে কোনো সন্দেহযুক্ত নহয়, কিন্তু মানুহটো আমাক বিচাৰি ওলাই দিব লাগে, বা যোনে মানুহটোক ক'ৰবাত যদি দেখা পায় মানে আমাক খবৰ দিব লাগে। আমাৰ নম্বৰটোত ফোন কৰি খবৰ দিব লাগে, বা কমপ্লেইনটো যিকোনো এটা থানাত দিব লাগে। কথাটো সঁচাই, কাৰণ এইটো আমাৰো গাঁৱৰ মানুহ, বা আমিও তাতে খেতি কৰিছোঁ একেলগে। কিন্তু সেই মানুহজন খেত চাবলৈ গৈছিল ঘৰৰ পৰা কৈ, যাৰ সময়ত তাতে আকৌ আবার আমাৰ গাঁৱৰ মানুহ দুটা আছিল, সেই দুটাও চাইছে তাতে আছে। যেতিয়া আকৌ তাৰ পৰা ওলাই আহি আছে, তেতিয়াও আমাৰ গাঁৱৰ মানুহ দুটাই ক'ব পাৰে যে হয় এতিয়া ঘৰৰ পৰা গৈ আছে, কিন্তু এতিয়ালৈকে সেই মানুহজন আহি ঘৰ পোৱা নাই, বা ইয়াত কি হৈ আছে এইটো আমি ইমান ভালকৈ নাজানো। কিন্তু আমাৰ ৰাইজৰ তাত এইটোৱে আহ্বান জনাইছোঁ যে লোকমান আলী মানুহজনক য'তে আপোনালোকে দেখা পাব আমাক ইনফৰমেশ্যনটো দিব লাগে, আৰু যিহেতু এটা থানাতো ক'ব লাগে যে এই মানুহজন ইয়াত আছে, এইটো আমাক বিচাৰি অলপ সহায় কৰিব লাগে। ইতিমধ্যে আপোনালোকে বিচাৰিছে নেকি? কিবা কিবি ঠাইত আমি বিচাৰিছোঁ ফোনৰ যোগেৰে, কিন্তু মিডিয়াৰ তাত যোৱা নাই। এতিয়া লাষ্ট পৰ্যায়ে আহি ক'লোঁ যে মিডিয়াৰ তাত যাই চাওঁ, সিহঁতৰ পাৱাৰটো বেলেগ, বা বিভিন্ন ঠাইত যাব কথাটো। তেওঁৰ তাত ফোন মাৰিলে মোবাইলটো ছুইচ অফ, কিন্তু তেওঁৰ মোবাইলটো অলপ বেয়া আছে। ঘৰৰ মানুহক কৈছে যে এইকাৰণে ইমান দিন ৰখি আছিল, চাই আছে যে ঘৰত আহিব। বহুত মানুহ আছে আমাৰ, সেইটো কাৰণে টেনশ্যন নাই। অঁ, আমিও কৰিছোঁ তাতে। আমিতো 1 বছৰ পাৰ হ'ল। তেওঁ প্ৰথম লৈছে, আৰু আগে পাছেও কৰিছে নেকি। অঁ, ঠিকা মাটি।